নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোকক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 7.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিম ইতিমধ্যে আমি অনুশীলনী 7.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিছো আজি আমি বাকি প্ৰশ্নবোৰ আলোচনা কৰিম প্ৰথমত কি দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ ঘনমূল নিৰ্ণয় কৰা ইতিমধ্যে আমি শিকি আহিছো মৌলিক উৎপাদক বিশ্লেষণ কৰি কেনেকৈ ঘনমূল নিৰ্ণয় কৰা এতিয়া প্ৰথমতে 2744 এটো আমি কিহেৰে হৰণ কৰিম এটোক আমি 2 এৰে হৰণ কৰিম 2 গুণ 2 2 3 গুণ 6 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 6 গুণ 12 2 8 গুণ 16 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 নেক্সট 2 ৰে যাব নে 2 ৰে না যায় নেক্সট এটো 7 ৰে যাব নেক্সট আকৌ 7 ৰে যাব 2744 আমি কি লিখিব পাৰো 2 into 2 into 2 into 7 into 7 into 7 এতিয়া আমি কি কৰিম তিনিটা সংখ্যা আমি থুপ কৰি লিখিম 2 into 2 into 2 কৈ কেম কি লিখিব পাৰো 2 কিউব আৰু এটো লিখিব পাৰো আমি 7 কিউব বা কি লিখিব পাৰো 2 into 7 whole cube বা কি লিখিব পাৰো 2 into 7 হলে 14 whole cube গতিকে 2744 ৰ কিউব ৰুট কিমান হ'ব 14 2744 ৰ কিউব ৰুট কিমান হ'ব 14 এতিয়া নেক্সট তুলে আহিছো নেক্সট আছে 10648 এটুকু আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি এটু কি কৰিব ঘনমূল উলিয়াব দিছে এটো প্ৰথমতে কিহেৰে হৰণ যাব 2 ৰে হৰণ যাব 2 5 গুণ 10 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 নেক্সট আকৌ কিহেৰে হৰণ যাব আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4 2 6 গুণ 12 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 2 1 গুণ 2 নেক্সট এটো 2 ৰে হৰণ না যায় 3 ৰে হৰণ না যায় 5 ৰে হৰণ না যায় 7 ৰে হৰণ না যায় নেক্সট এটো 11 ৰে হৰণ যাব 11 into 1 11 কি থাকিলে 22 11 into 2 22 আকৌ 11 into 1 নেক্সট আকৌ 11 ৰে যাব 11 into 11 কৰিলে 121 গতিকে আমি কি লিখিব পাৰো 10648 equal to 2 into 2 into 2 into 11 into 11 into 11 তিনিটাকে থুপ খুৱাই লিখিলো কি লিখিব পাৰো 2 কিউব into 11 কিউব বা কি লিখিব পাৰো 2 into 11 whole cube বা 22 cube 10648 ৰ কিউব ৰুট কিমান পালো আমি 22 10648 ৰ কিউব ৰুট পালো আমি 22 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটটো কি দিছে আমাক 4096 এটো প্ৰথমতে আমি কিহেৰে হৰণ কৰিম এটো প্ৰথমতে আমি 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2 ৰে হৰণ যাব 2 গুণ 2 2 2 গুণ 2 গুণ 2 আকৌ 0 থাকিলে 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে হৰণ যাব 2 5 গুণ 10 2 গুণ 2 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 ৰে হৰণ যাব 2 6 গুণ 12 2 4 গুণ 8
আকৌ 2 ৰে হৰণ যাব 2 3 গুণ 6 2 2 গুণ 4 32 2 16 গুণ 32 আকৌ 2 8 গুণ 16 আকৌ 2 4 গুণ 8 আকৌ 2 2 গুণ 4 4096 2 into 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 আমি তিনিটাকে থুপ খুৱাই ললো কি লিখিব পাৰো এইটো 2 কিউব into 2 কিউব into 2 কিউব into 2 কিউব বা কি লিখিব পাৰো আমি 2 into 2 into 2 into 2 হোল কিউব কি লিখিব পাৰো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 কিউব কি আমাক কি উলিয়াব দিছিলে 4096 ৰ কিউব ৰুট বা ঘনমূল উলিয়াব দিছিলে হেতু উত্তৰটো আমি কি পালো 16 এতিয়া নেক্সট উলাই আহিছো নেক্সট 35937 এটো কিহেৰে হৰণ যাব এটো প্ৰথমতে 3 ৰে হৰণ যাব 3 গুণ 3 3 গুণ 3 3 9 গুণ 27 3 7 গুণ 21 আকৌ 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 3 9 গুণ 27 3 9 গুণ 27 3 3 গুণ 9 আকৌ 3 ৰে যাব 3 গুণ 3 3 3 গুণ 9 3 3 গুণ 9 3 গুণ 3 নেক্সট এটো 3 ৰেও না যায় 5 ৰে না যায় 7 ৰেও না যায় এটো যাব 11 1 2 1 আকৌ 11 তো 11 3 3 5 937 937 3 into 3 into 3 into 11 into 11 into 11 এতিয়া আমি তিনিটাকে থুপ খুৱাই লম এটো কি লিখিব পাৰো 3 কিউব into 11 কিউব নাইবা কি লিখিব পাৰো 3 into 11 হোল কিউব বা 33 কিউব আমাক কি উলিয়াব দিছিলে 35937 ৰ কিউব ৰুট উলিয়াব দিছিলে হেতু হল 33 এতিয়া নেক্সট উলাই আহিছো নেক্সট হে একে 216000 এটুকু আমি কি উলিয়াব দিছে ঘনমূল উলিয়াব দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াতো আমি কিহেৰে হৰণ কৰিম প্ৰথমতে 2 ৰে হৰণ কৰিম তোমালোকে নিশ্চয় হৰণ কৰিব জানা সকলোৱে 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 7 গুণ 14 2 গুণ 2 2 3 গুণ 6 2 5 গুণ 10 আকৌ 2 ৰে যাব 2 6 গুণ 12 2 7 গুণ 14 2 5 গুণ 10 আকৌ 2 ৰে যাব 2 3 গুণ 6 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 নেক্সট এফালে লিখি লৈছো 3 3 7 5 নেক্সট এটো 3 ৰে যাব 3 গুণ 3 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 আকৌ 3 ৰে যাব 3 3 গুণ 9 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 ৰে যাব 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 নেক্সট কিহেৰে যাব 5 ৰে 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 5 গুণ 25
এতিয়া আমি লিখিব লাগে 216,000 2 into 2 into 2 into 2 into 2 into 2 into 3 into 3 into 3 into 5 into 5 into 5 এতিয়া নেক্সট আমি স্টেপত কি কৰিব লাগিব তিনিটা সংখ্যা এক থুপ কৰি লম মানে এটো কি হ'ব 2 কিউব নেক্সট টু হ'ব 2 কিউব নেক্সট টু হ'ব 3 কিউব নেক্সট টু হ'ব 5 কিউব 2 into 2 into 3 into 5 whole cube কি হ'ব এটা আমি এই সংখ্যা কেইটা পূৰণ কৰি লম 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 অতিকে cube root का 216,000 equal to 16 আমাৰ 216,000 কি উলিয়াব দিছিলে ঘনমূল উলিয়াব দিছে ঘনমূল আমাৰ কিমান পালো 16 এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো 9261 এটো কিহেৰে হৰণ যাব 3 ৰে 3 3 গুণ 9 3 8 গুণ 24 3 7 গুণ 21 আকৌ 3 ৰে হৰণ যাব 3 2 গুণ 6 3 9 গুণ 27 আকৌ 3 ৰে হৰণ যাব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 এটো 7 ৰে হৰণ যাব 9261 equal to 3 into 3 into 3 into 7 into 7 into 7 আমি তিনিটা সংখ্যা থুপ খুৱাই লিখিছো 7 কিউব গতিকে 3 into 7 whole cube বা আমি কি লিখিব পাৰো 21 whole আমাৰ কিহৰ কিউব ৰুট উলিয়াব দিছে 9261 ৰ কিউব ৰুট উলিয়াব দিছে which is equal to 21 এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো 21952 2 ৰে যাব 2 গুণ 2 2 9 গুণ 18 2 7 গুণ 14 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 5 গুণ 10 2 4 গুণ 8 2 8 গুণ 16 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 7 গুণ 14 2 4 গুণ 8 2 4 গুণ 8 2 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 3 গুণ 6 2 7 গুণ 14 2 2 গুণ 4 আকৌ নেক্সট 2 ৰে যাব 2 6 গুণ 12 2 8 গুণ 16 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 কিমান পালো 343 এটো কিহেৰে যাব হাতেৰে যাব এটো হ'ব 49 এটো 7 21952 2 into 2 into 2 into 2 into 2 into 2 into 7 into 7 into 7 21952 এতিয়া তিনিটা আমি থুপ খুৱাই সংখ্যা থুপ খুৱাই লিখিছো এতিয়া কি লিখিম 2 কিউব into 2 কিউব into 7 কিউব বা কি লিখিব পাৰো 2 into 2 into 7 whole cube বা 2 2 গুণ 4 7 4 গুণ 28 21952 ইয়াৰে আমাক কি উলিয়াব দিছিলে ঘনমূল কিমান পালো আমি 28 এতিয়া নেক্সট লৈ আহিছো নেক্সট কিমান আছে 6859 এটো বহুত ডাঙৰ সংখ্যাৰহে হৰণ যাব এটো কিমানে যাব জানা 19 এৰে যাব 6859 19 3 ৰে আকৌ 6 এৰে
আকৌ 1 কিমান বাৰ যাব 19 এৰে 3 6 1 আকৌ 19 into 19 গতিকে 6 8 5 9 কৰিলে 19 into 19 আমি কি লিখিব পাৰো 19 কিউব বা 6 8 5 9 or cube root কিমান হ'ব 19 হ্যালো আমি আমাক কিমান উলিয়াব দি 6 8 5 9 এটো হৰণ কিয় কৰি দিছো কাৰণ এটো বহুত ডাঙৰ সংখ্যাৰে আমি কি কৰিব লাগে হৰণ হ'ব লাগে সেই কাৰণে আমি এটো হৰণটো পাতি দিছো এতিয়া 6 8 5 9 ৰ আমাক কি উলিয়াব দিছিলে ঘনমূল উলিয়াব দিছে 6 8 5 9 ৰ ঘনমূল আমি কিমান পালো 19 পালো আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো মানে অনুশীলনী 7.2 থকা প্ৰশ্নবোৰ আমাৰ সম্পূৰ্ণ হৈ গল আৰু লগতে আমাৰ অধ্যায় 7 ও সম্পূৰ্ণ হৈ গল পৰৱৰ্তী অংকত আমি নতুন এটা ভিডিঅৰ সৈতে নতুন এটা অধ্যায়ৰ সৈতে আকৌ লগ পাম ধন্যবাদ